আজিৰ কাহিনী হ'ল এখন গাঁৱত এগৰাকী মতা মানুহ আছিলে। তেওঁৰ সদায় ভাল লাগিছিল আনৰ দুখ কষ্ট দেখি আৰু আনৰ বেয়া কথা চিন্তা কৰি। সেই মানুহজনৰ এডোখৰ মাটি আছিল। সেই মাটিডোখৰৰ মাজতে এটা ৰাস্তা আছিল। সেই ৰাস্তাটোৰ মাজেৰে গাঁৱৰ মানুহবোৰে আৰু স্কুলৰ ল'ৰা-ছোৱালীবোৰেও অহা যোৱা কৰিছিল। তেতিয়া সেইবোৰ দেখি মনে মনে ভাবিলে যে মইতো সিহঁতক মানা কৰিব নোৱাৰিম, মানা কৰিলে সিহঁতে মোক বেয়া পাব। তেওঁ তেতিয়া বাৰিষাৰ দিন আছিল। তেতিয়া তেওঁ পথাৰৰ পৰাই বোকা মাটি তুলি ৰাস্তাটোত দিছিল। ৰাস্তাটোত বোকা মাটি দিয়াৰ বাবে বহু কেইদিনমান মানুহবোৰে ৰাস্তাৰ কাষত থকা বোকা আৰু পানীৰ মাজেৰে অহা যোৱা কৰিছিল। এইবোৰ দেখি তেওঁ মনে মনে আনন্দৰে চাইছিল আৰু তেওঁৰ মনত বহুত আনন্দ পাইছিল। কেইদিনমান যোৱাৰ পিছত ৰাস্তাটো অলপ শুকাইছিল। তেতিয়া মানুহবোৰে লাহে লাহে আকৌ অহা যোৱা আৰম্ভ কৰিলে। এইবোৰ দেখি তেওঁ তেতিয়া আকৌ ভাবিলে যে মই এতিয়া আকৌ পথাৰৰ পৰা বোকা তুলি দিলে সিহঁতে গম পাই যাব। তেতিয়াই তেওঁ কাইট থকা গছৰ ডাল আৰু কাছৰ টুকুৰা ভাঙি ৰাস্তাৰ মাজত সুমুৱাই থৈছিল, যাতে মানুহবোৰে অহা যোৱাৰ সময়ত ভৰিত চুমাই ভৰি কাটে সিহঁতে কষ্ট পায়। কিন্তু সেইদিনাখন ভগৱান আৰু আল্লাহৰ কৃপাত সেই ৰাস্তাৰে বেলেগ মানুহ অহা নাছিল। সেইদিনাখন গৈছিল তেওঁৰ অতি মৰমৰ ল'ৰা আৰু ছোৱালী। তেতিয়া তেওঁৰ নিজৰ ছোৱালীৰ ভৰিতে চুমাই গৈছিল তেওঁ দিয়া সেই কাছৰ টুকুৰা আৰু কাইটবোৰ। ছোৱালীজনীৰ ভৰিত সোমোৱাৰ পিছত লাহে লাহে ৰোগ বিয়পা অৱস্থা আৰম্ভ হ'ল। তেতিয়া ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গ'ল। তেতিয়া চিকিৎসকে চাই ক'লে এতিয়া ভৰিটো কাটি পেলাব লাগিব, নহ'লে তাইৰ আৰু বেছি ৰোগ বিয়পিব। মানুহজনী সেই কাইটবোৰ আৰু কাছৰ টুকুৰাবোৰ ৰাস্তাত দিছিলে মানুহৰ ভিৰত চুমাব আৰু তেওঁ দেখি আনন্দ আৰু ফূৰ্তি কৰিব। কিন্তু সেইটো নহ'ল, চুমাইছিল তাৰ নিজৰ ছোৱালীৰ ভৰিত। গতিকে ইয়াৰ পৰা আমি শিকিব পাৰি যে বেলেগৰ কাৰণে কিবা বেয়া চিন্তা বা বেয়া কাম কৰিলে সেইটো কেতিয়াবা নিজেই ভুগিব লাগে।